চৰম হতাশাগ্ৰস্ততাত ভুগিছে ওদালগুৰিৰ আনলাৰ প্ৰাক্তন সদস্যসকল। 16 বছৰীয়া সশস্ত্ৰ সংগ্ৰাম পৰিহাৰ কৰি 2012 চনত অস্ত্ৰ সম্বৰণ কৰিছিল আনলাৰ সদস্যসকলে। 2022 চনৰ ছেপ্টেম্বৰ মাহত চৰকাৰৰ লগত হৈছিল শান্তি চুক্তি। প্ৰতিগৰাকী প্ৰাক্তন সদস্যক সংস্থাপনৰ লগতে মাহিলী 6,000 টকা আৰু 4 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰাৰ কথা আছিল। কিন্তু ওদালগুৰি জিলাৰ 70জন প্ৰাক্তন উগ্ৰপন্থীয়ে আজিও নাপালে সাহায্য। 90% ল'ৰাবিলাকৰ আজিও মানে পুনৰ সংস্থাপনৰ ব্যৱস্থা নহ'ল। আমাৰ এটা বহুত দুখ, আজি পৰ্যন্ত মানে সংস্থাপনৰ ব্যৱস্থা আমাৰ যি হ'ব লাগিছিলে এইটো কৰি নিদিলে। এই MOSখনৰ তাতে লিপিবদ্ধ হৈ থকা ভিতৰতে এখন আছিলে AWDC, আদিবাসী ৱেলফেয়াৰ এণ্ড ডেভেলপমেণ্ট কাউন্সিল। তেওঁলোকে তত্ত্বাৱধায়ক আছিলে যে তেওঁলোকে চাব লাগে এইখিনি কিবাটো গোটেইখিনি কাউন্সিলখন। তেওঁলোকেও কিন্তু আমাৰ ল'ৰাবিলাকৰ কথা চিন্তা নকৰিলে আৰু তেওঁলোকে আজিলৈকে কৰাই দিব পৰা নাই। এইটো প্ৰথম কথা। দ্বিতীয় কথা হ'ল কি যিখিনি ক্ৰাইম কেছ আছিলে, ক্ৰাইম কেছখিনিও কিন্তু আজিলৈকে উইথড্ৰ কৰিব পৰা নাই। মানে একটক আমি সন্মান কৰি অস্ত্ৰ শস্ত্ৰখিনিও আমি হেৰি তাৰিখে জমাই দিছোঁ। তাৰপিছত ইমান আজি চিন্তা কৰিবলগীয়া হৈছে যে আজি আমি ডিষ্ট্ৰিক্টৰ লিডাৰ হিচাপে আমাক ৰাখিছে, কিন্তু আমাৰ ডিষ্ট্ৰিক্টত আজিলৈকে আমাৰ AWDCয়ে কথাই পতা নাই। সেইটোতো বাদে দিয়ক, জিন্দা মানুহটো পাতা নাই, মৰা মানুহৰো খবৰ লোৱা নাই যে আজি আমি কিমান ল'ৰা আমাৰ শ্বহীদ হৈছে, সিহঁতৰো যে অলপ খবৰ লওঁ, সিহঁতৰ ডেথ চাৰ্টিফিকেটটো লওঁ বা চৰকাৰক জনাওঁ, চৰকাৰে পইচা দিব বা কিবা কৰিব, সেইটোও খবৰ নাৰাখে। আমাৰ AWDCৰ যিমান কাম কাজ আহে গোটেই ঠিকাদাৰকেইটাকে দি দিয়ে, আমাৰ ল'ৰাকেইটা 1 টকাৰো কাম নাপায়। AWDC দুৰ্নীতি মানে মহা দুৰ্নীতি আৰু।